নমস্কাৰ মই সুস্মিতা লখিছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ এবাৰ কামনাৰ বলি হৈছে ধৰ্ষণৰ বলি হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ কামনাৰ বলি হৈছে আৰু পথেৰে গৈ আছিল কিশোৰী গৰাকী আৰু তেনে সময়তে এখন বাহনত উঠি আহিছিল তিনিজনকৈ যুৱক আৰু তিনিজনকৈ লম্পট উঠি আহিছিল আৰু সেই লম্পটে সেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গৰাকীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে ডিজে বজাই ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে আমি সবিস্তাৰে এই খবৰ দেখিছো আৰু দেখিলে পোৱা গৈছে এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ এবাৰ কামনাৰ বলি কৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আৰু শিৱসাগৰত এই জঘন্য কাণ্ড সংঘটিত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ লগত সংঘটিত হৈছে ধৰ্ষণ কাণ্ড আৰু নাবালিকাক এইদৰে অপহৰণ কৰিছে তিনিজনকৈ লম্পটে এই ঘটনা সংঘটিত কৰিছে আৰু জানিব পৰা মতে এটা পথেৰে খোজকাঢ়ি গৈ আছিল আৰু তেনে সময়তে এখন বাহনত উঠি আহিছিল তিনি পাখণ্ডই উঠি আহিছিল আৰু মুখত সোপা দি লৈ গৈছিল কিশোৰী গৰাকীক নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰী গৰাকী আৰু লৈ গৈছিল আৰু তাৰে পাছতে সেই কিশোৰী গৰাকীক ডিজে বজাই কিশোৰী গৰাকী বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গৰাকীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিছে তিনি লম্পটে তাৰে ভিতৰত দুই লম্পটৰ নাম ইতিমধ্যে সুনীল বুলি জানিব পৰা গৈছে আৰু সুনীলৰ ভাতৃ বুলি জানিব পৰা গৈছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে ডিজে বজাই জঘন্য কাণ্ড সংঘটিত কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গৰাকীৰ সৈতে আৰু খুৰাৰ ৰাগীত মাতাল হৈ আছতে এই ধৰণৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ এতিয়া উত্থাপন হৈছে আৰু লগতে খুৰাৰ ৰাগীত মাতাল হৈ ডিজে বজাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গৰাকীৰ সৈতে এই জঘন্য কাণ্ড সংঘটিত হোৱাৰ এতিয়া অভিযোগ উত্থাপন হৈছে সুনীলৰ বিৰুদ্ধে আৰু লগতে সুনীলৰ ভাতৃৰ বিৰুদ্ধে বিশেষকৈ তিনিজনকৈ যুৱক আহিছিল কিন্তু তাৰে ভিতৰত সুনীলৰ ভাতৃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে ডিজে বজাই উচ্চ স্বৰত গান বজাই এইদৰে নাবালিকা গৰাকীৰ সৈতে আচলতে এই ধৰণৰ ঘটনা এই জঘন্য ঘটনা সংঘটিত কৰাৰ অভিযোগ এতিয়া উত্থাপন কৰিছে ভুক্তভোগী কিশোৰী গৰাকী আৰু খুৰাৰ ৰাগীত মাতাল হৈ আছিল আৰু তেনে সময়তে সেই লম্পট কেইটাৰ কিন্তু কবলৈ পৰা কোনোমতে পলাই আহিছিল আৰু পলাই আহি কিশোৰী গৰাকীয়ে সমগ্ৰ সকলো কথা আচলতে ঘটনা সন্দৰ্ভত মাতৃক অৱগত কৰিছিল আৰু মাতৃ অৱগত কৰাৰ পাছতে মাতৃয়ে কাষ চাপিছিল ডিমৌ আৰক্ষী থানাত আৰু ইতিমধ্যে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে আৰু সম্প্ৰতি দুৰ্ভগীয়া কিশোৰী গৰাকী শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে আৰু দুৰ্ভগীয়া কিশোৰী গৰাকীয়ে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে ন্যায় দিব লাগিব যদি সেই ন্যায় নাপায় বা যদি সেই ন্যায় লাভ নকৰে দুৰ্ভগীয়া কিশোৰী গৰাকী তেনেহ'লে কিন্তু আত্মহত্যাৰ দৰে পথ বাছি ল'বলৈ তেওঁ বাধ্য হ'ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ ওচৰত এতিয়া কাষ চাপিছে ভুক্তভোগী পৰিয়ালটোৱে আৰু ঘটনাক কেন্দ্ৰ কৰি কিন্তু চাঞ্চল্য বিৰাজ কৰিছে আৰক্ষীয়েও কিন্তু বৰ্তমানলৈকে কোনো অভিযুক্তক এই পৰ্যন্ত কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰু এইদৰে যদি দোষীক উচিত শাস্তি দিব নোৱাৰে বা ন্যায় দিব নোৱাৰে ভুক্তভোগী কিশোৰী গৰাকীক তেনেহ'লে কিন্তু আত্মহত্যাৰ দৰে পথ বাছি ল'ব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে দুৰ্ভগীয়া কিশোৰী গৰাকী আৰু অতি সোনকালে আচলতে দোষীক কৰায়ত্ব কৰাৰ দাবী এতিয়া উত্থাপন কৰিছে আৰু শিৱসাগৰত এই জঘন্য ঘটনা সংঘটিত হৈছে পুনৰলৈ কৈছো শিৱসাগৰত জঘন্য ঘটনা সংঘটিত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ এবাৰ কামনাৰ বলি হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ সৈতে ধৰ্ষণ কাণ্ড সংঘটিত হৈছে আৰু তিনি লম্পটে আচলতে এই ধৰণৰ ঘটনা সংঘটিত কৰিছে আৰু শুকুৰবাৰে বিয়লিৰ ভাগত 4:30 ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত চিকাৰী ভেটা অঞ্চলত এই ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত বাইছ আমাৰ সৈতে আছে আমি দৰ্শকলৈ কৰাইছো শুকুৰবাৰে 4:30 বজাত এই কেছটো হৈছিল মই যেতিয়া ঘৰৰ পৰা যেতিয়া মই দোকানলৈ গৈ আছিলো তো দোকানলৈ যোৱা সময়ত যেতিয়া মানে গাড়ীখন যেতিয়া আহিলে মোৰ ওচৰলৈ তো গাড়ীখন অহাৰ পিছত তাত গাড়ীখনত তিনিটা ল'ৰা আছিলে আৰু এটা মাস্ক পিন্ধি আছিলে তাক মই চিনি নাপাওঁ আৰু দুটা ল'ৰা আছিলে তাৰ নাম সুনীল আৰু ভাইটি আৰু হেতি দুটা পুৰা খাই ফিটিং মানে তো হেতি দুটা মোক গাড়ীৰ পৰা নামি মানে এনেকুৱা ধৰণকে মানে মোক টানিছে হেতু সময়ত মানে মই কি কৰো কি নকৰো হৈ গৈছিলো আৰু হেতি টানি মেলি মুখখন হোপা মাৰি আৰু ড্ৰাইভাৰটোৱে পুলিকোচাত ধৰি তললে ভৰাই মেলি আৰু হেতৰ দুটা ভৰি মোৰ গাৰ ওপৰত তাৰ পৰা হেতৰ ঘৰলৈ মোক যেতিয়া লৈ গ'ল তো হেতৰ ঘৰলৈ যেতিয়া মোক লৈ যোৱাৰ পাছত কি হ'ল তাৰ পিছত ডিজে সাউণ্ডটো পুৰা ভলিউমটো বঢ়াই মেলি দুটা ল'ৰাই মোৰ লগত বলাৎকাৰ কৰিলে আৰু হেতু সময়ত মানে মই বহুতক চিঞৰিছো মই মানে কি কৰো হেতু সময়ত মানে মই নাৰ্ভাছ হৈ গলো যে মই মানে খোজ কাঢ়িবলৈ মানে পৰা নাছিলো হেতু সময়ত মই তাৰ পিছত হেতু দুটা যেতিয়া লাইনটো গুচি গ'ল তো হেতি তাৰপৰা সি মানে আহিলে মানে ল'ৰাটো তাৰপৰা সি অহাৰ পিছত তাৰপৰা মই তাক গটিয়াই মেলি তাৰপৰা মই বাহিৰলৈ গুচি গ'লো ওলাই মেলি তুমি কোন ক্লাছত পঢ়া মই ক্লাছ 9ত কিবা খেলা নাই তুমি টাংচুটো প্লেয়াৰ হয় মই দিচাঙত খেলো ল'ৰাকেইটা চিনি পোৱা নাই আগৰ পৰা
চিনিটো মই মানে আগে পিছে মানে মই দেখি থকা হয় কিন্তু ইমান সিহঁতৰ লগত টাৰ্মছ নাই মোৰ লগত ঘৰ ক'ত লাগিছে ঘৰ সিহঁতৰ বজাৰবাৰী চিকাৰী ভেটি গাড়ীখন এই ইটা চিটা আনে গাড়ীখন এচি গাড়ী নিচিনা যে সেনেকুৱা গাড়ী তোমালোকে পুলিচক কেতিয়া জনালা আমি শুকুৰবাৰে জনালো মানে শুকুৰবাৰে মানে আমাক এম্বুলেন্সলে ফোন কৰিলো তাৰপৰা সেই এম্বুলেন্সে পুলিচক জনালে কথাটো এতিয়ালৈকে কাৰোবাক ধৰিছে নেকি এতিয়ালৈকে কাকো ধৰি পোৱা নাই কিন্তু বোলে শুকুৰবাৰে গৈছিলে মানে হেতৰ ঘৰলে গৈছিলে ৰাতি তাৰপৰা পুলিচ চাৰগিটা মানে ঘৰগিটা ফটো মাৰি দিছে তাৰপৰা মই যেতিয়া ক'লো এইটো ঘৰ বুলি ক'লো তাৰপৰা হেতক লগ নেপালে তাৰপৰা লগ নোপোৱাৰ পিছত তাৰপৰা পিছদিনাখন তাৰপৰা আকৌ গ'ল তাৰপৰা গৈ যোৱাৰ পিছত হেতৰ ঘৰ ভাঙি মেলি এইবোৰ ডেস্ক চেকবোৰ কিবা কিবি লৈ মেলি হেনে তুমি মুখ্যমন্ত্ৰী ছাৰৰ প্ৰতি কিবা ক'বা নেকি মই মুঠতে ইমানে ক'ব বিচাৰিছো যে মোক ন্যায় বিচাৰ লাগে আৰু যদি মোক ন্যায় বিচাৰ যদি দিয়া নহব তো মই আত্মহত্যা কৰিব লাগিব কেলে মোৰ মা দেউতা সৰুৰ পৰা মোক কষ্ট কৰি পঢ়াইছে আৰু হেনকা ৰেকৰ্ডো নাই মোৰ তো মই ভাল এটা মই ভাবিছিলো যে ভালকে কিবা পঢ়ি লিখি মই খেলত কিবা এটা আগবাঢ়িম কিন্তু হেতি দুটা মোৰ লাইফ বৰবাদ কৰি দিলে আৰু হেতৰ লগততো একোৱে নাছিলে হেতৰ লগত মোৰ দুশ্মনী বোলে কিবা আছিলে তো বেলেগ কথা তেতিয়া এতিয়াতো মোৰ ছোৱালীজনী আপোনালোকক ক'লে তেওঁ সেইদিনাখন তেওঁ নিজে কৈছিলে মই স্কুললৈ নাযাওঁ বোলে মোৰ সোমবাৰে মোৰ পৰীক্ষা আছে বুলি ক'লে আৰু মই ক'লো ঠিক আছে যদি সোমবাৰে পৰীক্ষা আছে তো আজি স্কুললৈ যাব নালাগে তথাই ঘৰৰ কাম বন কৰি মেলি 4:30মান বজাত তেওঁ মোৰ দোকানলৈ আহি থাকোঁতে ল'ৰা 3টাই বোলে গাড়ীত আছিলে এচি গাড়ী বুলি কৈছে ছোৱালীজনীয়ে আৰু তেওঁ গাড়ীখন ৰখাই জোৰ জবৰদস্তি তেওঁ হাতখন ধৰি একদম টানি মেলি তেওঁ গাড়ীৰ ভিতৰত ভৰাই আৰু সেই যোনটো সুনীল নামৰ ল'ৰাটোৱে তেওঁ নিজৰ ঘৰলৈ লৈ যায় আৰু তেওঁৰ লগতে আৰু দুটা ল'ৰা আছিলে কিন্তু এটা ল'ৰাক তেওঁ মোৰ ছোৱালীজনী চিনি নাপায় মই চিনি নাপাওঁ তেওঁ মুখত তেওঁ মাস্ক পিন্ধি আছিলে কিন্তু দুটা ল'ৰাই মোৰ ছোৱালীজনীক ঘৰৰ ভিতৰত ডিজে বক্স লগাই ফুল চাউণ্ড দি কিনে মোৰ ছোৱালীজনীৰ লগত বলাৎকাৰ কৰিছে মই আপোনালোকৰ আগত এইটোৱে ক'ব বিচাৰিছো যে মোৰ ছোৱালীজনীৰ বয়স 16 বছৰ চলি আছে আৰু তাই ক্লাছ 9ত পঢ়ি আছে আজি তাৰ এক্সাম আছিলে কিন্তু এক্সাম দিবও নোৱাৰিলে আৰু যি ল'ৰাবিলাকে নেকি মোৰ ছোৱালীজনীৰ লগত যে মোৰ এনেকুৱা এটা দুৰ্ঘটনা কৰিছে সেই ল'ৰাবিলাকৰ লগত আমাৰ একো টান্স নাছিলে একো দুশ্মনী নাই আমাৰ একো নাছিলে কিন্তু মই আপোনালোকক এইটো ক'ব বিচাৰিছো যে মোক ন্যায় বিচাৰ লাগে কিন্তু বাৰে বাৰে মোৰ ছোৱালীজনীয়ে এইটোৱে মোক কৈ আছে যে যদি মোক ন্যায় বিচাৰ যদি মোক দিব নোৱাৰে মই নিজকে মই শেষ কৰি দিম বুলি কৈছে আৰু মই মোৰ ছোৱালীজনীক মই হেৰুৱাটো কোনো মাকে সেইটো সহ্য কৰিব নোৱাৰে সেইকাৰণে মই আপোনালোকৰ আগত মই অনুৰোধ কৰিছো যাতে মোক অতি সোনকালে মই ন্যায় বিচাৰ মোক লাগে আৰু যিদিনাখন এই ঘটনাটো হৈছিলে শুকুৰবাৰ দিনাখন মই যেতিয়া মোৰ ছোৱালীজনী বিষত কান্দিছিলে খুব চিঞৰি আছিলে বিষত তেতিয়া মই লগালগ মই 102লৈ ফোন মাৰিলো আৰু তেওঁবিলাকেও থানালৈ ফোন মাৰিলে লগালগ 102 পাইছে পুলিচ গাড়ীও যেতিয়া আহি পাইছে তো ল'ৰাবিলাকে পলাই দিলে মই এজাহাৰ মই দিছিলো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390